নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 14 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কিংমেকাৰ নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৰ সহযোগত দিল্লী কপাবলৈ সাজু হৈ পৰিছে দেশৰ লাখ লাখ মুছলমান। কোনো পধ্যেই মানি লোৱা নহ'ব ৱাকফ সংশোধনী বিধায়ক। এই মুহূৰ্তে জনাই আছো ডাঙৰ খবৰ। কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সহযোগত দিল্লী কপাবলৈ সাজু হৈ পৰিছে দেশৰ লাখ লাখ মুছলমান। কোনো পধ্যেই মানি লোৱা নহ'ব ৱাকফ সংশোধনী বিধায়ক। এই মন্তব্য কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডে। ৱাকফ সংশোধনী বিধায়কৰ বিৰুদ্ধে দেশৰ লাখ লাখ মুছলমানে কঁপাই তুলিব দিল্লী। বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে সাজু হৈ পৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ড। দিল্লী যন্ত্ৰৰ মন্ত্ৰত হ'ব ৱাকফ সংশোধনী বিধায়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। তেওঁলোকে সলনি কৰিছে পূৰ্বে ধাৰ্য কৰা প্ৰতিবাদৰ দিন। 13 মাৰ্চৰ পৰিৱৰ্তে এতিয়া 17 মাৰ্চত দিল্লী কঁপাই তুলিব কোটি কোটি মুছলমানে। একমাত্ৰ উদ্দেশ্য হৈছে কোনো পধ্যেই মানি লোৱা নহ'ব ৱাকফ সংশোধনী বিধায়কখন। বোৰ্ডৰ মুখপাত্ৰ ডক্টৰ চিয়াইদ কাছিম ৰাছুল ইলিয়াছে আয়োজন কৰিছে কাৰ্যসূচী। কোনো পধ্যেই মানি লোৱা নহ'ব ৱাকফ সংশোধনী বিধায়ক। আগন্তুক বাজেট অধিৱেশনত গৃহীত হ'ব ৱাকফ সংশোধনী বিধায়ক 2024। এফালে কেন্দ্ৰীয় চৰকাৰৰ ব্যাপক আয়োজন আৰু আনফালে দেশৰ মুছলমানৰ তীব্ৰ বিৰোধিতা। আন এটা খবৰ হৈছে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তিনিদিনীয়া চৰকাৰী কাৰ্যসূচী হাতত লৈ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। উত্তৰ পূব ভ্ৰমণৰ উদ্দেশ্যে আহিব লগা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নিশা পোনে পোনে উপস্থিত হ'ব যোৰহাটস্থিত ৰৰৈয়া বিমানবন্দৰত। সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে মেট্ৰিক পাছ যুৱক যুৱতীৰ বাবে ভাল খবৰ আছে। লোভনীয় দৰমহাৰ সৈতে চৰকাৰী চাকৰি আহি পৰিছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। মেট্ৰিক পাছ হ'লেই লোভনীয় দৰমহাৰ সৈতে চাকৰি পাব এইবাৰ নিবনুৱাই। মাত্ৰ মেট্ৰিক পাছ হ'লেই হ'ব আকৰ্ষণীয় দৰমহাৰে ৰাজ্যত পুনৰ মুকলি হৈছে 40,697টা চৰকাৰী চাকৰি। এই মুহূৰ্তত ভাল খবৰটো জনোৱাৰ চেষ্টা কৰিছো। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভাল খবৰ দিছে। ক'ত কিদৰে কিমান চাকৰি ওলাইছে আমি জনোৱাৰ চেষ্টা কৰিছো। তৃতীয় বৰ্গৰ বাবে 6,650টা পদৰ নতুন পদ মুকলি হৈছে। চতুৰ্থ বৰ্গৰ বাবে 5,000 পদ মুকলি কৰিছে ৰাজ্য চৰকাৰে। অসম লোকসেৱা আয়োগত 1,208টা পদ মুকলি হৈছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত 10,050টা পদ মুকলি হৈছে। কেৱল সিমানেই নহয়, মাধ্যমিক শিক্ষা সঞ্চালয়ত 9,717টা পদ মুকলি হৈছে। অসম অভিযন্তা সেৱাৰ 3,000 সেৱা কৰিব 334টা পদ মুকলি হৈছে। চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য খণ্ডত 490টা পদ মুকলি। অসম আৰক্ষীত 6,239টা পদ মুকলি হৈছে। আৰু শীঘ্ৰেই আৰম্ভ হ'ব এই পদসমূহত নিযুক্তি প্ৰক্ৰিয়া। আন এটা ডাঙৰ খবৰ হৈছে আজি এক ভয়ংকৰ বিমান যাত্ৰী কৰোৱা বিমান ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। 172 গৰাকী যাত্ৰী কঢ়িয়াই অনা বিমানত ভয়ংকৰ অগ্নিকাণ্ড। আমি জনাই আছো ডাঙৰ খবৰ। ইখনৰ পিছত সিখনকৈ বিমান দুৰ্ঘটনাত পতিত হৈছে। ইখনৰ পিছত আনখন বিমান দুৰ্ঘটনাৰ পিছত এইবাৰ বিমানত অগ্নিকাণ্ড সংঘটিত হৈছে। আমি জনাই আছো ডাঙৰ খবৰ। যাত্ৰীবাহী বিমানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। হাহাকাৰ লাগিছে যাত্ৰীসকলৰ মাজত। বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে দাউ দাউকৈ জ্বলি উঠিছে এই বিমানখন। ততাতৈয়াকৈ সকলো যাত্ৰীকে বিমানখনৰ পৰা নমাই অনা হৈছে। এই দুৰ্ঘটনাটো বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হৈছে, অৰ্থাৎ কালি সন্ধিয়া সংঘটিত হৈছে। ডেনভাৰ বিমানবন্দৰৰ গেট নম্বৰ C-38ত ৰখাই থোৱা আমেৰিকান এয়াৰলাইন্সৰ বিমানত অগ্নিকাণ্ড সংঘটিত হৈছে। বৃহস্পতিবাৰে সন্ধিয়া 6:15 এই ডাঙৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা সংঘটিত হৈছে আমেৰিকাত। আন এটা খবৰ হৈছে আজি হোলীৰ আনন্দ উৎসাহৰ মাজতেই ৰাজ্যত সংঘটিত হৈছে আন এক গাৰ্নুম শিয়ৰি উঠা ঘটনা। হোলীৰ আনন্দৰ মাজতে জীৱনতে অগ্নিদগ্ধ হৈ পৰিছে 13 বছৰীয়া এগৰাকী কিশোৰী। হোলীৰ আনন্দৰ মাজতে জীৱনতে অগ্নিদগ্ধ হৈ মৃত্যু হৈছে 13 বছৰীয়া কিশোৰী।
বাক্সাৰ ভাৰত ভূটান সীমান্তত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। দিহিৰাত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লৈছে 13 বছৰীয়া এগৰাকী কিশোৰীয়ে। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পিতৃৰ সৈতে শুই থকা অৱস্থাতে ৰহস্যজনকভাৱে জীৱন্তে অগ্নিদগ্ধ হৈ পৰিছে এই কিশোৰীগৰাকী। বিশেষভাৱে সক্ষম আছিল কিশোৰীগৰাকী আৰু আজি হোলীৰ দিনটোতেই এনে কাণ্ড সংঘটিত হৈছে। মৃত কিশোৰীগৰাকীৰ নাম আছিল ৰশ্মিতা কেৰকাটা। ঘটনাস্থলীত মুছলপুৰ আৰক্ষীৰ লগতে বাক্সা আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে কিশোৰীগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আন এটা খবৰ হৈছে এইবাৰ ৰাজ্যত সংঘটিত হৈছে আন এক ঘৃণনীয় ঘটনা। কিমান লাজ নাথাকিব পাৰে, কিমান লাজ নাথাকিলে এনে কাণ্ড এগৰাকী বৃদ্ধই কৰিব পাৰে। 65 বছৰীয়া উপেন বৰা নামৰ এইগৰাকী লম্পটে 10 বছৰীয়া নাবালিকাৰ লগত যি কাণ্ড কৰিছে সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব। গাখীৰ আনিবলৈ যোৱা 10 বছৰীয়া কণমানিক অপকৰ্ম কৰিছে 65 বছৰীয়া উপেন বৰা নামৰ লম্পটে। হোলীৰ আনন্দৰ মাজতে ৰাজ্যত আন এটা কাণ্ড সংঘটিত হৈছে। গাখীৰ আনিবলৈ গৈ 65 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈছে 10 বছৰীয়া কণমানি। গাখীৰ আনিবলৈ গৈ 65 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈছে 10 বছৰীয়া কণমানি। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বোকাখাত ৰজাবাৰীৰ খাটিয়াখলিত সংঘটিত হৈছে এই ঘৃণনীয় ঘটনা। কিশোৰীগৰাকীয়ে পিতৃ মাতৃক বিষয়টো অৱগত কৰাৰ পাছতে পোহৰলৈ আহিছে সম্পূৰ্ণ ঘটনা। পৰিয়ালৰ লোকে বোকাখাত আৰক্ষী থানাত দাখিল কৰিছে ইতিমধ্যে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে উপেন বৰাক আটক কৰি ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। হোলীৰ আনন্দৰ মাজতে ৰাজ্যত সংঘটিত হৈছে এক গাৰ নোম শিয়ৰি উঠা ঘটনা। আন এটা খবৰ হৈছে ৰাজ্যত পুনৰ বতৰে কাল ৰূপ ধাৰণ কৰিব। আজি নিশা সাৱধানে থাকক, সতৰ্ক থাকক, কিয়নো 24 ঘণ্টা সাৱধানে থকাৰ বাবেই বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সাৱধানতা জাৰি কৰিছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ ৱেডাৰ আপডেট। ৰাজ্যত ভয়ংকৰ হ'ব ধুমুহা বৰষুণ। আগন্তুক 24 ঘণ্টা আপুনি সাৱধানে থাকক। কোনো কাম নাথাকিলে ঘৰৰ পৰা আপুনি নোলাব। যদিহে কোনো কাম নাথাকে আপুনি ঘৰৰ পৰা নোলাব, কিয়নো মুখলধাৰ বৰষুণ শিলাবৃষ্টিয়ে তছ নছ কৰিব পাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। উজনিৰ পৰা নামনিলৈ ধুমুহা বৰষুণ শিলাবৃষ্টিৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। স্তব্ধ হৈ পৰিছে জনজীৱন, ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। আগন্তুক 24 ঘণ্টা সতৰ্ক হৈ থাকিবৰ কাৰণে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। আজি পুৱাৰ ভাগতো কেইবাখনো জিলাত অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু বৰ্তমানেও ঠায়ে ঠায়ে বৰষুণ অব্যাহত আছে। আন এটা খবৰ হৈছে প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যত পুনৰ অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 4। আজি পুৱা 6:01 অনুভূত হৈছে ভূমিকম্প। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং আছিল তাৰ অভিকেন্দ্ৰ। আপোনাৰ অঞ্চলতো ভূমিকম্প অনুভূত হৈছে নে নাই কি আমাৰ কমেন্টৰ যোগে আপুনি জনাবলৈ নাপাহৰিব। ভুটানতো অনুভূত হৈছে ভূমিকম্প। আপোনাৰ অঞ্চলতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে নেকি কি আমাৰ কমেন্টৰ জৰিয়তে জনাব পাৰে। সন্ধিয়াৰ পৰৱৰ্তী খবৰ হৈছে এইবাৰ কিং মেকাৰ নীতিশ কুমাৰে আৰম্ভ কৰিছে আন এক ৰাজনীতি। চৰকাৰী কৰ্মচাৰীক শিকাব এইবাৰ নীতিশ কুমাৰে উৰ্দু। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। নীতিশ কুমাৰৰ সিদ্ধান্তক লৈ ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে। বিহাৰৰ চৰকাৰী কৰ্মচাৰীক উৰ্দু ভাষা শিকোৱাৰ সিদ্ধান্ত লৈছে নীতিশ চৰকাৰে। সকলো চৰকাৰী বেচৰকাৰী কৰ্মচাৰীক শিকোৱা হ'ব এতিয়া উৰ্দু। 70 দিনৰ বাবে দৈনিক 2 ঘণ্টা দিয়া হ'ব উৰ্দুৰ প্ৰশিক্ষণ। এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ। 8 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব প্ৰশিক্ষণ। চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীৰ পৰা আবেদনৰ আহ্বান কৰিছে নীতিশ চৰকাৰে। নীতিশ কুমাৰে মুছলিম কাৰ্ড খেলিছে বুলি দাবী একাংশৰ। নীতিশ কুমাৰৰ সিদ্ধান্তক লৈ এতিয়া ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা অব্যাহত আছে। আন এটা ডাঙৰ খবৰ। হোলীক লৈ প্ৰশাসনৰ তৰফৰ পৰা নতুন নিয়ম জাৰি কৰা হৈছে। হোলী খেলাক লৈ প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নতুন নিয়ম।
ডাঙৰ খবৰ, এইকেইটা নিয়ম নামানিলে আপুনি ভৰিব লাগিব জৰিমনা। হোলী খেলিবলৈ অনিচ্ছুক লোকৰ গাত আপুনি খানিব নোৱাৰিব ফাকু। জোৰ জবৰদস্তি কাকো হোলী খেলিবলৈ বাধ্য কৰাব নোৱাৰিব। এটা ব্ৰেকিং নিউজ, হোলী খেলি ৰাজপথত দল পাতি বাইক চলাব নোৱাৰিব। কেতবোৰ নতুন SOP জাৰি কৰা হৈছে, ধৰা পৰিলে গ্ৰেপ্তাৰ হ'ব আইন উলংঘাকাৰী। উৰামত বাইকাৰ্ছৰ বিৰুদ্ধে চলিব কঠোৰ অভিযান। কাইলৈ পুৱা 6 বজা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। জনতাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে আজি হোলীৰ মাজতেই এগৰাকী মুছলমান যুৱকে হোলী খেলিছে আৰু কৈছে মামা থকালৈকে অসমত কোনো ধৰণৰ ভয় নাই মুছলমানৰ। জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, এইগৰাকী মুছলমান যুৱকে কৈছে যে মই মুছলিম যদিও মই হোলী খেলিম, মামা থকালৈ অসমত ভয় নাই মুছলমানৰ। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। হোলীৰ দিনটোতেই পবিত্ৰ ৰমজান মাহতেই এই যুৱকজনে হোলী খেলিছে আৰু কৈছে মামা থকালৈকে অসমত কোনো ধৰণৰ ভয় নাই মুছলমানৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ভাগিন আব্দুল। অসমত আছো যেতিয়া হিন্দু মুছলিম খ্ৰীষ্টান সকলোৰে একেলগে থাকিব লাগিব বুলি যুৱকজনে মন্তব্য কৰিছে। আমি হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত আছো, মই মুছলিম যদিও হোলী খেলিম বুলি তেওঁ মন্তব্য কৰিছে।